নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। ভিডিঅ' বহুত ইৰেগুলাৰ হৈ আছে, কিন্তু আপোনালোকৰ কাৰণে কিছুমান এনেকুৱা টপিক লৈ আহিম যিবিলাক টপিকৰ ওপৰত ধৰি লওক ইয়াতে কোনেও ভিডিঅ' দিবলৈ মন নকৰে বা দেখি শুনিও দিবলৈ নিবিচাৰে। এইবিলাক ভিডিঅ'ৰ কাৰণে টপিকৰ কাৰণে কেতিয়াবা কিছুমান সমস্যা হ'ব পাৰে, বা কিছুমানে কিবা কিবি ক'ব পাৰে, গালি দিব পাৰে, বাট ষ্টিল এই যিবিলাক টপিক আছে এইখিনিৰ ওপৰত কথা ক'বলগীয়া এইকাৰণেই হৈছে কাৰণ ইন ৰিয়েলিটি যদি এই বস্তুবিলাক হয় তেন ডেফিনেটলি সমস্যা সকলোফালে হয়। এই ভিডিঅ' যিটো হ'বলৈ গৈ আছে ইয়াতে পলিটিকেলি বা পলিটিকেল ৰিলেটেড বস্তু ইয়াতে নকৰিব, কাৰণ মই সেই বস্তুটো কৰা নাই। দুটা পাৰ্টিৰ মেনিফেষ্টো, এটা হৈছে বিজেপি, এটা হৈছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। এই দুইটা পাৰ্টি যিহেতু মেজৰ পাৰ্টি এই দুটাই হয়, চ' এওঁলোকৰ যিকেইখন মেনিফেষ্টো আছে, অৰ্থাৎ 2024 চনৰ যি লোকসভা নিৰ্বাচন, ইয়াৰ কাৰণে যিখন মেনিফেষ্টো যিখন তেওঁলোকে উলিয়াই, য'ত তেওঁলোকৰ কি কাম তেওঁলোকে কৰিলে, কি কাম তেওঁলোকে কৰিব বিচাৰে আগন্তুক 5 বছৰত, তেওঁলোকে সেই বস্তুখিনি তেওঁলোকে দিয়ে। বহুতো বস্তু আছে ইয়াতে, আপোনালোকৰ 33 পেজ 50 পেজ তেনেকুৱা ধৰণৰ আছে। তাৰ ভিতৰত মই জাষ্ট দুটা কথা মই ইয়াতে উল্লেখ কৰিব বিচাৰিম। সেই দুটা বস্তু আই থিংক যে সকলোতকৈ ইম্পৰ্টেণ্ট। এই গোটেই যিমানখিনি বস্তু আছে তাৰ সকলোখিনিৰ ভিতৰত বহুত ইম্পৰ্টেণ্ট, কাৰণ এটা বাৰু অলপ বাদ দিলোঁ, কিন্তু এটাৰ আপোনালোকৰ যিখিনি মানুহে চাকৰি বিচাৰি আছে কাৰণেই চেনেলত আপোনালোকে চাইছে বাৰু। যিসকলে বিচাৰি আছে, যিসকলে চাকৰি কৰি আছে কিন্তু বেটাৰ পজিশ্যনত যাব বিচাৰিছে, চ' সেই মানুহখিনিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এই বস্তুটো, আৰু একদম ডাইৰেক্টলি আপোনালোকক এফেক্ট কৰিব যদি মানে সেই বস্তুটো ইমপ্লিমেণ্ট যদি হয়গৈ। অ'কে, চ' এইটো এনেকুৱা নহয় যে আজি এটা পাৰ্টিয়ে কৈছে কাইলৈ আন এটা পাৰ্টিয়ে সেইবিলাক ধৰি লওক তুলি লৈ পেলাই তেওঁলোকে নিজস্বকৈ সেই বস্তুবিলাক কৰি দিব পাৰে। কথাবিলাক তেনেকুৱা। মই দেখুৱাম আপোনালোকক যিকেইটা মেনিফেষ্টোৰ হেৰি আছে এইকেইটা দেখাম, আপোনালোকে চাব পাৰিব। মূলতে মই কওঁ যে আপোনালোকে চাওক, আজিৰ দিনত যেতিয়া এটা গভৰ্ণমেণ্ট চাকৰি আপোনালোকে আবেদন কৰিবলৈ যায়, আজিৰ দিনত মানে কি আৰু আপোনালোকে এতিয়া বৰ্তমান চলি আছে ৰিচাৰ্চ এছিষ্টেণ্টৰ পষ্ট ওলাইছে আপোনালোকৰ APSCত, হয় নাই? তাৰ লগে লগে আপোনালোকৰ শোণিতপুৰত ক'ৰবাত ওলাল বা আগন্তুক ADRE আহি আছে। ADREত কিমান হাজাৰ পষ্ট আছে, কিন্তু মই জাষ্ট এটা এক্সাম্পল মই আপোনালোকক দিবলৈ বিচাৰি আছোঁ যে মই কোনটো কথা ক'ব গৈ আছোঁ। ADREত আপোনালোকে চিম্পলকৈ আপোনালোকে চাওক যে ADREত ছাপ'জ মই ফৰ এক্সাম্পল লৈছোঁ যে 10,000 পষ্ট আছে, মই এটা ৰাউণ্ড ফিগাৰ কৰিছোঁ। 10,000 আপোনালোকৰ পষ্ট আছিলে, 10,000 পষ্টত আপুনি কিমানটা পষ্ট আবেদন কৰিব পাৰিব? মানুহে দেখে যে 10,000 পষ্ট আছে, বা 10,000 পষ্ট আছে, মই 10,000 পষ্ট ওলাইছে, মই তাতে আবেদন কৰিব লাগে, মই চাকৰি পাব লাগিব 10,000ৰ ভিতৰত। 10,000 পষ্ট আপোনালোকৰ কাৰণে নহয়। যদি আপুনি জেনেৰেল কেটেগৰীৰ মানুহ, এই 10,000ৰ ভিতৰত হাৰ্ডলি আপোনালোকৰ 2,1800 মান আপোনালোকৰ জেনেৰেলৰ কাৰণে আপোনালোকৰ অ'পেন থাকিব, চব ৰিজাৰ্ভেশ্যন কাটি কুটি পেলাই। আপুনি যদি জেনেৰেল কেটেগৰী, যিহেতু EWS অসমত বৰ্তমান নাই, সকলোতে চলি আছে, কিন্তু অসমত বৰ্তমানে EWS নাই। কি কাৰণে বন্ধ কৰি থৈছে সেয়া আৰু নাজানো। চ' যিহেতু EWS নাই, সেই 10%টোও গ'ল। এতিয়া সেইটো থাকাহেঁতেনো আপুনি EWSত পৰিলে সেইটো পালেহেঁতেন, নহ'লেতো আপোনাৰ আৰু 10% গুচি গ'লহেঁতেন যদি এক্সট্ৰিমলি জেনেৰেল যদি আপুনি হ'ল হয়। চ' এতিয়া জেনেৰেলৰ ক্ষেত্ৰত মই কৈছোঁ যে ছাপ'জ আপোনালোকৰ যিখিনি পষ্ট আছে, ছাপ'জ 2,000 পষ্টে থাকিলে জেনেৰেল, মই জাষ্ট কেলকুলেশ্যন কৰা নাই, জাষ্ট মই এনেই এক্সাম্পলৰ কাৰণে কৈছোঁ। এই 2,000 পষ্টৰ ভিতৰতো আকৌ আপোনালোকৰ 30% যি পষ্ট আছে জেনেৰেলৰ কাৰণে, মানে 10,000ৰ ভিতৰত ধৰি লওক 2,000 থাকিলে, এই 2,000ৰো 30% মানে কিমান? 600 পষ্ট। এই 600 পষ্ট অকল ছোৱালীৰ কাৰণে আপোনালোকৰ ৰিজাৰ্ভ থাকিব, মহিলাৰ কাৰণে আপোনালোকৰ ৰিজাৰ্ভ থাকিব। সেইটো স্পেচিয়েল এটা আপোনালোকৰ ৰিজাৰ্ভেশ্যন। সেইটো জেনেৰেলতো 30%, সেইটো ছেপাৰেটকৈ আপোনালোকৰ ৰিজাৰ্ভেশ্যন। 30% ৰিজাৰ্ভেশ্যন ইন গভৰ্ণমেণ্ট জবছ, চ' উইমেনৰ কাৰণে। চ' এতিয়া কি হ'ল, আপুনি যদি জেনেৰেল যদি আপুনি এজন ল'ৰা হয়, তেতিয়া আপুনি কিমান পষ্টৰ কাৰণে আপুনি পৰীক্ষা দিব? 2,000 মাইনাছ, মই জাষ্ট ফিগাৰ এটা এনেই কৈছোঁ আৰু, 2,000 মাইনাছ 600 কিমান? 1,400 পষ্ট থাকিলে। এই 1,400 পষ্টত আপুনি জেনেৰেল যে অকলে আপুনিয়ে নাপায়, এই 1,400 পষ্টত SC, ST, PWD, OBC, MOBC, অ'কে, ছোৱালী সকলোৱে দিব পাৰিব। চ' আপোনাৰ কাৰণে কি পষ্ট থাকিলগৈ? চ' একজেক্টলি এইটো এটা বস্তু যিটো কথা মই ক'বলৈ গৈ আছোঁ। দ্বিতীয়তে, বৰ্তমান সময়ত ইলেকশ্যন আপোনালোকে জানে যে বেলেগ বেলেগ সময়ত ইলেকশ্যনছ হয়। ইলেকশ্যনছ আপোনালোকৰ বেলেগ বেলেগ সময়ত হয়, মানে কি আপোনালোকৰ ধৰি লওক লোকসভা ইলেকশ্যনছ হ'ল, আপোনালোকৰ যি আমাৰ ষ্টেট আমাৰ ইলেকশ্যনছ হয়, MLA ইলেকশ্যন যিখিনি আমাৰ হয়, পঞ্চায়ত ইলেকশ্যনছ থাকিলে, তাৰপিছত আপোনালোকৰ অট'নমাছ কাউন্সিলৰ আপোনালোকৰ ইলেকশ্যন থাকিলে, মিউনিচিপাল বডিৰ ইলেকশ্যন থাকিলে, চ' বহুখিনি ইলেকশ্যন আমাৰ হয়। এই ইলেকশ্যনবিলাক আপোনালোকৰ সময়বিলাক বেলেগে বেলেগে হয়, আৰু এই ইলেকশ্যনবিলাক অতীজৰে পৰা বেলেগে বেলেগে হৈ অহা অকল এটাই কাৰণ আছে যে যি ৰাজনৈতিক যিখিনি আমাৰ মানে
পোৰ্টফলিঅ' হয় বা ৰাজনৈতিক যিবিলাক কাম কাজ হয় বা যিকোনো এটা ডেফিনেট পাৰ্টিৰ এটাৰ যি কাম কাজ হয়, মানুহখিনিক এটা সময় এটা থাকে যে এই কিজনে কি কাম কৰিছে, সেই বস্তুবিলাক চালি জাৰি চাই মানুহে ভোট কৰে। এতিয়া এটা ইলেকশ্যন, ছাপ'জ আজি লোকসভা ইলেকশ্যনত এটা ডেফিনেট পাৰ্টি জিকিলে, হয়তো আগন্তুক তেওঁলোকে এবছৰ দুবছৰ তেওঁলোকে যি কাম কৰিব সেইবিলাক তেওঁলোকৰ কাম কাজবিলাক চাই MLA ইলেকশ্যন যিটো আহি আছে ধৰি লওক 26 চনত, সেইটোত তেওঁলোকৰ ওপৰত প্ৰভাৱ পৰি যাব পাৰে। বুজি পাইছে কথাটো? তেওঁলোকৰ ওপৰত সেইটো প্ৰভাৱ পৰি যাব পাৰে আৰু তেওঁলোক হয়তো নিজিকিবগৈও পাৰে, কথা ফৰ এক্সাম্পল। কিন্তু যদি একেটা সময়তে গোটেইবিলাক ইলেকশ্যন যদি একেটা সময়তে একেটা টাইমতে যদি হৈ যায়, তেতিয়া একেটা ঢৌতেতো গোটেইখিনি গুচি যাব। চ' সেই কথা। চ' আমি চাওঁ আহক কি আছে। চ' এইখন হৈছে আপোনালোকৰ বিজেপিৰ ইলেকশ্যন মেনিফেষ্টো, যিটো 55 নম্বৰ পেজত আছে। ইয়াতে আপোনালোকৰ এটা বস্তু আছে যে মেকিং ওৱান নেশ্যন ওৱান ইলেকশ্যন এ ৰিয়েলিটি। উই হেভ চেট আপ এ হাই পাৱাৰ্ড committee to examine the issues of conducting simultaneous elections and will work towards the implementation of the recommendations of the committee. So definitely কমিটিয়ে যি দিব সেই বস্তুটো কৰিব। তো তেওঁলোকে এই বস্তুটো কৰিছে এটা কাৰণে যে তেওঁলোকে কষ্ট কাটিং কৰিব বিচাৰিছে বা যিবিলাক সময় যায় ইলেকশ্যনৰ ক্ষেত্ৰত বা কিবা এটা হেৰিয়াৰ ক্ষেত্ৰত বা ধৰি লওক যিমান এটা হিউজ এমাউণ্ট অফ মানি ইয়াতে ইনভলভ হৈ আছে, অ'কে। চ' তেনেকুৱা ধৰণৰ বস্তু। বাট একৰ্ডিংলি ওৱান নেশ্যন ওৱান ইলেকশ্যন দিছ ইজ নট ৰাইট। আৰু এইটো ডেম'ক্ৰেটিক যিটো এটা ভেলিউ আছে বা যিটো মানে ইণ্ডিপেণ্ডেঞ্চ আছে, সেই বস্তুটো নোহোৱা হ'ব এই বস্তুটোৰ জৰিয়তে। এইটো মোৰ নিজস্ব থিংকিং, এইটোত মই বেলেগ একো বস্তু সাঙুৰিব বিচৰা নাই, জাষ্ট মোৰ ভিউটো মই দিছোঁ। চ' এতিয়া আহোঁ আমি কংগ্ৰেছৰ মেনিফেষ্টোলৈ, INCৰ মেনিফেষ্টোলৈ। চ' কথা হৈছে ৱমেন এম্পাৱাৰমেণ্ট, অ'কে। ভাল কথা, ৱমেন এম্পাৱাৰমেণ্ট হ'ব লাগে। 15 নম্বৰ পেজ আপুনি চাব, 15 আৰু 16 নম্বৰ পেজত। চ' ৱমেন এম্পাৱাৰমেণ্ট হ'ব লাগে, মহিলাসকল আগবাঢ়িব লাগে। বাট ডেট ডাজন্ট মিন কি অন্যান্য যিখিনি ল'ৰা আছে বা যিখিনি দ্য আদাৰ ছেকশ্যন অফ দ্য পিপল, তেওঁলোকক সদায় চেপি থাকিব, সেই বস্তুটোতো হ'ব নোৱাৰে। এটা ছাইডে কোৱা যায় যে ল'ৰা ছোৱালী সমান হয়, বাট এট দ্য ছেইম টাইম ল'ৰাজনে চাকৰি পাবৰ কাৰণে বহুত কষ্ট কৰিব লগা হয়। কি কাৰণে? অলৰেডি 30% আমাৰ ৰিজাৰ্ভেশ্যন আছে ইন গভৰ্ণমেণ্ট জবছ স্পেচিফিকেলি ফৰ দি উইমেন, অ'কে। স্পেচিফিকেলি ফৰ দ্য উমেন। বেয়া পাব নালাগে, মই জাষ্ট ফেক্টটো কৈছোঁ, ৰিয়েলিটিটো কৈছোঁ। আৰু এইটো একো বেয়া ভাবি বা কিবা কৰিবলৈ কোৱা নাই, মই একচুৱেল ফেক্টটো কৈছোঁ যে 30% অলৰেডি ৰিজাৰ্ভ হৈ আছে। যে 100টা পষ্টৰ ভিতৰত 30টা পষ্ট আপোনালোকৰ ভেৰিয়াছ কেটেগৰীতে হওক বা কিবাতে হওক 30% ৰিজাৰ্ভ থাকে, সেইটো পাবই পাৰিব। আৰু অন্যান্য যিখিনি পষ্ট থাকে সেইখিনিতো তেওঁলোক এলিজিবল হয়। বাট নাও কংগ্ৰেছ প্ৰপ'জেছ কি, 2 নম্বৰ পইণ্টত আপোনালোকে চাব, 16 নম্বৰ যিটো পইণ্টত আছে, 16 নম্বৰ পেজত, ইয়াছ, 2 নম্বৰ পইণ্টত, উই উইল ৰিজাৰ্ভ 1/2, ডেট ইজ 50% অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জবছ ফৰ উইমেন ষ্টাৰ্টিং ইন 2025। তেওঁলোকে কৈছে তেওঁলোক যদি পাৱাৰত আহে তেওঁলোকে কি কৰিব, তেওঁলোকে 1/2 চেণ্ট্ৰেল গভৰ্ণমেণ্ট জবছৰ কথা কৈছে। এই চেণ্ট্ৰেলত হোৱাৰ পিছত সেইটো আষ্টেকে পাছলৈ ষ্টেটত ৰোল আউট হয়, অ'কে। চ' 50% তেওঁলোকে ৰিজাৰ্ভ কৰিব বিচাৰিছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জবছত উইমেনৰ কাৰণে, অৰ্থাৎ 100ৰ ভিতৰত 50% তেওঁলোকে ৰিজাৰ্ভ কৰিব বিচাৰিছে। বুজি পালে কথাটো? আজি 50%টো কেনেকৈ আপোনালোকৰ ৰিজাৰ্ভেশ্যন হয়? ছাপ'জ এতিয়া এটা এডভাৰটাইজ ওলাইছে, তাতে আপোনালোকৰ কি হয়, জেনেৰেল, OBC, SC, ST, PWD, এক্স চাৰ্ভিচমেন তেনেকৈ থাকে, হয় নাই? চ' এই জেনেৰেলত যিমানখিনি পষ্ট থাকিব তাৰ 50% ওমেনৰ কাৰণে ৰিজাৰ্ভ, OBCত যিমান থাকিব তাৰ 50% ওমেনৰ কাৰণে ৰিজাৰ্ভ, অৰ্থাৎ তেনেকৈ কেটেগৰাইজ কৰি কৰি সকলোৰে 50% লৈ পেলাই গ্ৰছ আপোনালোকৰ 50% এটা তেওঁলোকৰ কাৰণে ৰিজাৰ্ভ হৈ যায়গৈ পষ্ট। বুজি পালে কথাটো? তো সেই বস্তুটো তেওঁলোকে কৈছে ভাল কথা, কৰিব লাগে, বাট all laws will be scrutinized for gender discrimination and gender bias. চ' ইয়াতে তেওঁলোকে বস্তুটো লিখিছে জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন আৰু জেণ্ডাৰ বায়াছ হ'ব নালাগে, কিন্তু এট দ্য ছেইম টাইম what they are doing, তেওঁলোকে 50% ৰিজাৰ্ভ কৰিছে অনলি ফৰ উইমেন। ল'ৰাবিলাক ক'ত যাব? জেণ্ডাৰ বায়াছ, জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন সেইটোত নহয়। গোটেই আহি গালি দিবহি, বাট গালি দিয়ক, কোনো কথা নাই। বাট বস্তুটো হৈছে কি, ঠিক আছে, আমাৰ কোনো অসুবিধা নাই, 30% উইমেনৰ কাৰণে ৰিজাৰ্ভ আছে, অলৰেডি ৰিজাৰ্ভ আছে, সেয়া চেণ্ট্ৰেলতে হওক লাগে, সেয়া ষ্টেটতে হওক, সেয়া অলৰেডি ৰিজাৰ্ভ আছে আৰু সেয়া চলিয়ে আহি আছে। আপোনালোকে চাব, আজি যদি 800টা পোষ্টত যদি এপইণ্টমেণ্ট হৈছে, যোৱাবাৰ APSCতে আপোনালোকে চাওক 800 পোষ্টত যদি এপইণ্টমেণ্ট হৈছে, তাৰে 350মান আপোনালোকৰ উইমেনে হয়। আৰু সেইখিনি আপোনালোকৰ স্পেচিফিকেলি তেওঁলোক 30% যিখিনি কোটা থাকে তাত সোমাইছে, তাৰ বাদে অন্যান্য যিখিনি পোষ্ট থাকে, যিখিনি অ'পেন থাকে বা কিবা থাকে, তাতে তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যন আছে, কিন্তু কম আছে। আৰু সেই বস্তুটোৰ কাৰণে তেওঁলোকক স্পেচিয়েলি 30% ৰিজাৰ্ভেশ্যন তেওঁলোকক দিছে। ঠিক আছে, 30% ইটছ মানে এটা হিউজ এমাউণ্ট হয়, 30% ৰিজাৰ্ভেশ্যন এটা হিউজ এমাউণ্ট হয়, য'ত OBCৰে অ'ভাৰঅল OBCৰ ৰিজাৰ্ভেশ্যনে জাষ্ট 27%।
তাতে উইমেন ৰিজাৰ্ভেশ্যন আছেই 30%, কিন্তু এতিয়া যদি সেই 30% কেনেবাকৈ যদি জিকে বা অন্যান্য কোনোবা লোকে যদি সেইটো কপি কৰিবলৈ যদি সেইটো কৰিম বুলি ভাবে, 50% ৰিজাৰ্ভেশ্যন আপোনালোকে ভাবক। আপুনি যদি এজন ল'ৰা হয়, চাকৰি পাবলৈ হাহাকাৰ হৈ যাব, সেইটো মনত ৰাখিব, 50% ৰিজাৰ্ভেশ্যন। চ' এট দ্য ছেইম টাইম মহিলাসকলৰ কাৰণেতো ভাল খবৰ বাৰু। চ' ডেফিনেটলি যদি হয় আৰু 50%, তেওঁলোকে হোৱা নাই, সেইটো তেওঁলোকে প্ৰপ'জ কৰিছে, যদি জিকে তেতিয়া বাই 2025 তেওঁলোকে কৰিব। বাট এই আইডিয়াবিলাক বেলেগে লৈ পেলাই বেলেগে ইমপ্লিমেণ্ট কৰি দিব পাৰে, একো ডাঙৰ কথা নহয়। চ' যদি ইমপ্লিমেণ্ট হয়, ডেফিনেটলি টাফ টাইমছ আহেড। 50% ৰিজাৰ্ভেশ্যন হৈ গ'লে বহুত কষ্ট কৰিব লাগিব, আৰু বেছি কষ্ট কৰিব লাগিব। বাট এট দ্য ছেইম টাইম ছোৱালীখিনিৰ কাৰণে বা মহিলাসকলৰ কাৰণে বহুত ভাল খবৰ, কাৰণ যদি এইটো ইমপ্লিমেণ্ট হয় দেন চাকৰি পাবলৈ আৰু অলপমান সহজ হৈ যাব। চ' ইমানে আছে, থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নেতিবাচক কথা একো কোৱা নাই, জাষ্ট চিম্পলি ফেক্টছকেইটা দেখাইছোঁ যে এই বস্তুটো হ'লে কি হ'ব পাৰে, বা এই বস্তুটো নহ'লে কি হ'ব পাৰে, বা হ'লে কি প্ৰব্লেম হ'ব পাৰে, কাৰ কেনেকুৱা ধৰণৰ অসুবিধা হ'ব পাৰে, সেই বস্তুটোহে দেখাইছোঁ। গালি দিব আছে গালি দিব, মই জাষ্ট বস্তুখিনি দেখাইছোঁ। থেংক ইউ এণ্ড গুড নাইট।